মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ 2 অক্টোবৰত যি ভাল ঘোষণা তেখেতে কৰিব আমি অত্যন্ত উৎফুল্লিত হৈ আছোঁ আৰু আমি ভবামতে যাতে তেখেতে আমি সন্তোষজনক হোৱাকৈ আমাৰ মাননীটো তেখেতে ঘোষণা কৰে আমি সেইটোৰ প্ৰতিও অতি আগ্ৰহী হৈ আছোঁ তেখেতে কোৱা মতে আমাৰ যি 50% কৰ্মী আমাৰ সুপাৰভাইজাৰলৈ প্ৰমোচন কৰিব সেইটো আমি বিচাৰোঁ আমাৰ মতে যদি হয় আমি ভাবোঁ যে তেখেতে দক্ষতা অনুসৰি তেখেতে প্ৰমোচনটো চিন্তা কৰিব লাগে কাৰণ আমাৰ 99 আমাৰ কৰ্মী সহকাৰী সকলে এই কামত নিয়োজিত হৈ বহুত অভিজ্ঞ হৈ আছে সেয়েহে তেখেতসকলে কোনো মানে ইণ্টাৰভিউ ব্যৱস্থা নকৰাকৈ প্ৰমোচনৰ চিন্তা কৰিব লাগে সেইটো এক নম্বৰতে কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকল আছে তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত বৰ্তমান 25 বছৰ হৈ গৈছে তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত সুপাৰভাইজাৰ প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰে প্ৰমোচনৰ যিটো কথা ভাবিছে তেওঁ কৰ্মৰ ভিত্তিতে তেওঁ এইটো ব্যৱস্থা কৰিব লাগে কাৰণ কেলে তাত বয়সৰ কোনো সীমা থাকিব নালাগে তেতিয়াহে আমাৰ কৰ্মীসকল উপকৃত হ'ব পাৰিব আমাৰ খাদ্যসমূহৰ অকণমান মানে উন্নত ধৰণৰ হ'লে আমি ভাল পাওঁ বৰ্তমান যি খাদ্য যোগান ধৰিছে আমাৰ শিশুসকলে মানে খাবলৈ ইচ্ছা নকৰে